নমস্কাৰ এলপিইউপি টিচাৰ ভেকেঞ্চি ৫৫০০ পদৰ কাৰণে নিযুক্তি প্ৰক্ৰিয়াৰ মেৰিট লিষ্ট অলপ কেইদিনৰ ভিতৰত প্ৰকাশ পাব গৈ আছে কিন্তু অলপ বিচ্যুতিগতাৰ কাৰণে কেইদিনমান লেট হৈছে বন্ধুসকল বহুতে কমেণ্ট কৰিছিলে দাদা এইবাৰ কাট অফ ৰেংকটো কেনেধৰণৰ যাব গতিকে আপোনালোকৰ যদি জেনেৰেল কাষ্টৰ পৰা বিলং কৰে জেনেৰেল কাষ্টৰ ক্ষেত্ৰত মই 100% কৈছোঁ এবাৰ সাধাৰণতে 60%তকৈ মানে আপ মৰাৰ চান্স আছে এতিয়া ডিষ্ট্ৰিক্টৰ ওপৰতো ডিপেণ্ড কৰিব কিছুমান ডিষ্ট্ৰিক্ট ধৰি থওক আপোনাৰ যদি ৰেড জোনত আপুনি এপ্লাই কৰি থৈ দিছে যিবোৰ ডিষ্ট্ৰিক্ট ৰেড জোন হিচাপে পৰিছে তাত 100% আপোনালোকৰ মানে চান্সেছ আছে 60%তকৈ আপ মৰাৰ চান্স আছে বন্ধুসকল জেনেৰেল কাষ্টৰ ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ এতিয়া ৰেড জোন ডিষ্ট্ৰিক্ট হিচাপে মই ক'ব পাৰোঁ নগাঁও ডিষ্ট্ৰিক্ট আছে তাৰপিছত আপোনাৰ সাউথ সালমাৰটো পৰি আছে সাউথ সালমাৰ এইকাৰণে ডিষ্ট্ৰিক্ট হিচাপে কৈছোঁ এবাৰ মেক্সিমাম কেণ্ডিডেটে সাউথ সালমাৰ ডিষ্ট্ৰিক্টত এপ্লাই কৰিছে আমি এটা মানে ভোটিং ৰাখিছিলোঁ আমাৰ চেনেলত কোন ডিষ্ট্ৰিক্টত কিমান কেণ্ডিডেটে এপ্লাই কৰিছে মেক্সিমাম ভোট এইবাৰ সাউথ সালমাৰত আহিছে আৰু ঠিক আছে আৰু এটা ধুবুৰী ডিষ্ট্ৰিক্টতো অলপমান মানে দেখা পোৱা গৈছে ঠিক আছে আৰু আপোনালোকৰ ক্ষেত্ৰত যদি অবিচিৰ পৰা বিলং কৰে তেন্তে আপোনাৰ মানে কাট অফ ৰেংকটো কিমান হ'ব লাগিব চাওক অবিচিৰ ক্ষেত্ৰতো মই অলপমান ক'ব বিচাৰিছোঁ অবিচি যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ ক্ষেত্ৰতো কিছুমান ক্ষেত্ৰত অলপ মানে আপোনাৰ দেখা পোৱা যাব কিছুমান যদি ৰেড জোনত এপ্লাই কৰিছে তেনেকৈ 60%তকৈ আপেই ধৰি লওক কিন্তু কিছুমান যদি গ্ৰীণ জোনত যদি এপ্লাই কৰি ৰাখিছে তেন্তে মানে 58 বা 59 তাতকৈ কম মানে যোৱা চান্সেছ কম আছে বন্ধুসকল পাৰ্চেণ্টেজ ৰেংকটো আপোনালোকক কৈছোঁ 58 বা 59 ঠিক আছে কাৰণ মই এনেই কোৱা নাই বন্ধুসকল এইটো আগৰ যোনটো লিষ্টৰ পৰা অলপ বিলং কৰিছোঁ লগতে যোনটো মানে নিউ যোনটো ভোটিং হৈছিলে সেই ভোটিঙৰ পৰা আপোনালোকক মই আপডেটটো দিছোঁ আৰু এই আপডেটটো আপোনালোকক মই এনেই দিয়া নাই বন্ধুসকল যিটো ডাটা পাইছোঁ আৰু সেইটো ডাটা এনালাইচিছ কৰি পেলাইহে আপোনালোকক আগবঢ়াইছোঁ ঠিক আছে বন্ধুসকল নেক্সট আপোনালোকে যদি এছ চি কাষ্টৰ পৰা বিলং কৰে আৰু এছ চি কাষ্টৰ পৰা কৈ আছোঁ এছ টি কাষ্টত মেক্সিমাম ধৰি লওক আপোনাৰ 57ৰ পৰা ধৰি লওক 57তকৈ মানে আপ মৰাৰ চান্স আছে আৰু কিছুমান ডিষ্ট্ৰিক্টত যদি এছ চি কেণ্ডিডেট কম আছে যদি ৰেড জোনত এপ্লাই কৰিছে বা গ্ৰীণ জোনত এপ্লাই কৰিছে তেন্তে আপোনাৰ মানে কাট অফ ৰেংকটো আৰু কম যোৱাৰ চান্স আছে সাধাৰণতে কিমান যাব ইয়াতকৈ কম আৰু যোৱা মানে চান্সেছ বহুত বেছি কম মই কৈছোঁ কাৰণ এইবাৰ গম পাইছে ইমান কম পাৰ্চেণ্টেজ যোৱা কোনো চান্সেছ নাই যিমান পাৰে হায়েষ্ট কাট অফবোৰ কাৰণ দিনক দিনে আপোনাৰ গম পাইছে চিটেড কেণ্ডিডেটো বাঢ়ি আছে আৰু আগতো কিছুমান চিটেড কোৱালিফাই কেণ্ডিডেটো এপ্লাই কৰিছে লগতে আপোনাৰ এতিয়া মানে এই যোনটো এই পদৰ কাৰণে মই ফাৰ্ষ্টত কৈ লওঁ কিমানকেইটা কেণ্ডিডেট আছে তাৰপিছত আকৌ আমি কাট অফটো এনালাইচিছ কৰিম আৰু চি টেটৰ কেণ্ডিডেট আছে ঠিক আছে না নেক্সট আপোনাৰ আছাম টেটৰ কেণ্ডিডেট আছে ঠিক আছে আৰু অ'ডিএলটো কিন্তু তেতিয়া অ'ডিএলৰ কেণ্ডিডেটটো কিছুমান সোমাইছিলে আৰু কিছুমানে মানে ইনভেলিড বুলি কৈছিলে যে 18 ডিএলএড কোৰ্ছ আৰু চাওক 18 ডিএলএড কৰা কেণ্ডিডেটো মানে 18+ এনেই দিছোঁ 18 যিসকলে ডিএলএড কৰিছিলে তেওঁলোকৰ ভিতৰতো কিছুমান ইনভেলিড কৰা হেতুকো কিন্তু এপ্লাই কৰি থৈ দিছিলে যিটো এইটোৰ ভেলিড বুলি ক'লে সেই কেণ্ডিডেট গোটেইকেইটা আছে আৰু গোটেইকেইটা কেণ্ডিডেটৰ কাট অফ ৰেংকৰ ওপৰত ডিপেণ্ড কৰি পেলাই আপোনালোকৰ ফাইনেল যোনটো মেৰিট লিষ্টটো প্ৰকাশ কৰা হ'ব আৰু ইয়াৰ ক্ষেত্ৰত এছ চি কেষ্টত অলপমান ক'লোঁ আৰু এছ টি আপোনাৰ হিলছৰ ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ হিলছৰ ক্ষেত্ৰত মেক্সিমাম ধৰি লওক 50% বা 51 বা 52 কাৰণ বহুত কম বুলি কৈছোঁ কাৰণ এছ টি হিলছৰ কেণ্ডিডেটো কম আছিলে এইবাৰ এপ্লাই কৰাৰ ক্ষেত্ৰত সেইকাৰণে এছ টি হিলছৰ যদি 50% 51 বা 52%ৰ ভিতৰত আছিলে তেন্তে মানে পোৱা চান্সটো আছে ঠিক আছে না এছ টি প্লেনৰ ক্ষেত্ৰত ক'ব বিচাৰিছোঁ এছ টি প্লেনৰ ক্ষেত্ৰত আপোনাৰ ধৰি লওক 55%তকৈ মানে আপ মাৰিব তাতকৈ মানে কম যোৱা চান্সটো বহুত বেছি কম এতিয়া চাওক জেনেৰেল কেণ্ডিডেটৰ ক্ষেত্ৰতো কিছুমান বিলং কৰিব জেনেৰেল কেণ্ডিডেটৰ ক্ষেত্ৰতো কিছুমান কেণ্ডিডেট আছে যিসকলৰ মানে কাট অফ ৰেংকটো বহুত বেছি ভাল ধৰি লওক মই ধৰি লৈছোঁ জেনেৰেল কাষ্টৰ পৰা আপোনাৰ যদি 68%তকৈ মানে আপ কিছুমান কেণ্ডিডেটো আছে এতিয়া চাওক মই এইটো ক'ব বিচৰা নাই যে কিছুমান কেণ্ডিডেটৰ পাৰ্চেণ্টেজ কম আছে বা তেওঁলোকৰ পোৱা চান্স কম আছে বন্ধুসকল আপোনালোকৰ ডিপেণ্ড কৰিব আপুনি ৰেড জোন হিচাপে এপ্লাই কৰিছে নে গ্ৰীণ জোন হিচাপে এপ্লাই কৰিছে আৰু ৰেড জোনৰ আৰু গ্ৰীণ জোনৰ ডিষ্ট্ৰিক্ট এনালাইচিছৰ ক্ষেত্ৰত মই এটা মানে আপোনাৰ ভোটিং ছিষ্টেম কৰিছোঁ আৰু সেইটো ভোটিঙৰ পৰা এনালাইচিছ কৰি পেলাই আপোনালোকক জনাম এতিয়া ভোটিংটো আমাৰ চেনেলত দিয়া হৈছে আৰু যিমান কেণ্ডিডেটে ভোটিং কৰিব তাৰ ওপৰত ডিপেণ্ড কৰি মই নেক্সট ভিডিঅ'ত আপোনালোকৰ ৰেড জোন আৰু গ্ৰীণ জোন ডিষ্ট্ৰিক্টকেইটা নামটো উল্লেখ কৰি দিম ঠিক আছে ইমানেকৈ খাবলৈ মাৰিছোঁ নেক্সট ভিডিঅ'ত বাকী আপডেট দি দিম ধন্যবাদ